ইভিনিং এভৰিৱান মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আপোনালোকলৈ দুটা তিনিটামান সেট লৈ আহিছোঁ যিহেতু মই আপোনালোকক কৈছিলোঁ যে নতুন নতুন কালেকশ্যন আপোনালোকে ৰেগুলাৰ চাই থাকিব পাৰিব সো এইটো কাৰণে মই আজিও আকৌ অলপ দুটামান মোৰ জাপি কালেকশ্যন হৈছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আজি জাষ্ট কমপ্লিট হৈছে সেটকেইটা আজি মানে মোৰ হাতত আহি পাইছেহি সো এইটো কাৰণে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব ইয়াৰ প্ৰাইচকেইটা একচুৱেলি মই কোৱাই নাই বহুতক সুধি আছে মোৰ আপোনালোকৰ যদি আপোনালোক মোৰ হোৱাটছএপত আছে তেতিয়াহ'লে আপোনালোকে গম পাব বহুতে প্ৰাইজ সুধি আছে বাট ক'বলৈ একচুৱেলি পৰাই নাই সো এইটো কাৰণে মই ভিডিঅ' কৰি দিছোঁ টোটেল 10 পিচ জাপি এভেইলেবল আছে মোৰ ওচৰত জাষ্ট আহিছেহে সো ওৱান বাই ওৱান আপোনালোকক দেখাম ফুলি চবৰ বেলেগ বেলেগ হ'ব কিছুমান হেঙিং ফুলি হ'ব আৰু চেইন লগাও আছে সো মই ইয়াত দেখাই দিম সো যদি আপোনালোকক বুক কৰিব লাগে ইনষ্টেণ্ট বুক কৰিবলৈ হ'লে আপোনালোকে বুক কৰিব পাৰে আৰু যেহেতু আপোনালোকক মই কৈছোঁৱে কোৰিয়াৰ 8 o'clock যোৱা হয় সো পাৰিলে আপোনালোকে পে'মেণ্ট কৰিবলৈ হ'লে আগতীয়াকৈ কৰি দিব যাতে বস্তুটো আৰ্লি মৰ্ণিং পঠাই দিব পাৰে নহ'লে আপোনালোকে নেক্সট ডে'লৈ ৰখিব লাগিব সো চাব পাৰে এইটো এটা জাপি হয় এনেকুৱা টাইপৰ জাপি আহিছে তলপিনি চেইন ওলমা যিটো বহুত দিনৰ পিছত এই জাপিটো বনোৱা হৈছে বহুতে বিচাৰি আছিলে তেতিয়া এইটো এভেইলেবল নাছিলে সো আপোনালোকে ৰিকুৱেষ্ট কৰাৰ কাৰণে এইটো সেট মই আকৌ বনোৱাইছোঁ এতিয়া এইটো আৰু এনেকুৱা মুছত 4 পিচ এভেইলেবল আছে যেটো আজি জাষ্ট নতুনকৈ হৈছে আৰু এইযোৰ হৈছে ইয়াৰ এনেকুৱা টপ ইয়াৰিং হ'ব এনেকুৱা আৰু এইটো হৈছে জাপি এইটো সাইজৰ হ'ব জাপি বৰ বেছি সৰু নহয় বৰ বেছি ডাঙৰো নহয় এটা মিডিয়াম সাইজৰ জাপি হয় একচুৱেলি মিডিয়াম সাইজৰ জাপি হয় বেছি সৰু ডাঙৰ নহয় কাৰণ বহুতে সাইজটো সদায় মোক আপোনালোকে ফটো মাৰি দিব সবকে পাৰ্সনেলি ফটো মাৰি থাকিবলৈ প্ৰবলেম হৈ যায় সো এইটো কাৰণে মই ইয়াতে দেখাই দিছোঁ চাব পাৰে এইটো সাইজৰ জাপি হ'ব আৰু এইটো চেইন ওলমা আছে এনেকুৱা ফুলিযোৰ এনেকুৱা হ'ব সো যদি এইটো আপোনালোকক লাগে তেতিয়াহ'লে এইটো প্ৰাইচটো হ'ব 4500 4500 4500 হ'ব ইয়াৰ প্ৰাইচ অকল 4 পিচ এভেইলেবল আছে এতিয়ালৈকে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অকল 4 পিচ এভেইলেবল আছে মই যেহেতু পিন্ধি আছোঁ আপোনালোকে সাইজটো গম পাইছে কিমানটো হয় সেটবোৰ মই পিন্ধি আপোনালোকক দেখাই দিম যাতে আপোনালোকৰ কনফিউজন নহয় নহ'লে আপোনালোকৰ প্ৰবলেম হৈ যায় কাৰণ আপোনালোকে মোক আকৌ পাৰ্সনেলি হাতত লৈ দেখাব পিন্ধি দেখাব বহুত কমেণ্ট আহে সো এইটো কেতিয়াবা পচিবল নহয় পিন্ধি থকাটো সো মই এনেকৈ ভিডিঅ'তে কৈ দিওঁ সো আপোনালোকে চাই ল'ব যদি কিবা আপোনালোকৰ জানিব লগা থাকে বা সুধিব লগা থাকে আপোনালোকে মোক সুধিব এইটো এটা জাপি চাব পাৰে ৰঙা ঘেঁচি মণিত আছে মানে ৰঙা টাৰ্চেলত আছে এইটো বাৰু মই পিন্ধি দিছোঁৱে এইটো এটা হৈছে এনেকুৱাই সেম হ'ব মিডিয়াম বিগ সাইজৰ জাপি হয় একেবাৰে মিডিয়ামটো নহয় মিডিয়াম বিগ সাইজৰ জাপি হয় আৰু ইয়াৰ ফুলিযোৰ কিন্তু হেঙিং হয় আগৰ ফুলিবোৰ যিবোৰ মই টপত দেখাইছিলোঁ সো আপোনালোকে টপত বিচাৰি আছিলে সো এইযোৰ হেঙিঙত হ'ব এইযোৰ হেঙিং ইয়াৰিং হ'ব বিৰাট ধুনীয়া এটা লং হেঙিং ইয়াৰিং হয় এনেকুৱা আৰু এইযোৰ হ'ব ইয়াৰিং আৰু ইয়াৰ প্ৰাইচটো যিহেতু হেঙিং ইয়াৰিং হয় সো সেইটো কাৰণে ইয়াৰ প্ৰাইচটো হ'ব 4600 4600 হ'ব ইয়াৰ প্ৰাইচ সো যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব ইয়াৰিংযোৰ কিন্তু বহুত ডাঙৰ হয় সো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব 4600 হৈছে ইয়াৰ প্ৰাইচ আৰু এনেকুৱা মুছত হেঙিং ইয়াৰিং অকল 2 পিচ এভেইলেবল আছে মই এইটো কৈ দিওঁ কোনটো কিমান পিচ এভেইলেবল আছে আৰু টপ ইয়াৰিঙতো আছে টপত যদি আপোনালোকক লাগে টপতো ল'ব পাৰিব সাইজবোৰ মই ইয়াত দেখাই দিছোঁ এইটো সাইজে হ'ব এনেকুৱা সাইজ এইবোৰ হৈছে অকল 3800 3800 টকা এইবোৰ জাপি প্ৰাইচটো হৈছে অনলি 3800 3800 টকা হ'ব ইয়াৰ প্ৰাইচ সো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইবোৰ 3800 কে আছে সব 3800 ফুলিবোৰ টপত হ'ব আৰু যদি আপোনালোকক হেঙিঙত লাগে তেতিয়াহ'লে এটা যিটো মণি থকা হয় সেইটো 43 পাব 4300 পাব আৰু যদি আপোনালোকক অকল এনেকুৱা চেইনত লাগে এনেকুৱা টাইপত লাগে তেতিয়াহ'লে 4500 হ'ব 4500 সো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইবোৰ জাপি মোৰ ওচৰত এতিয়া এট প্ৰেজেণ্ট এভেইলেবল আছে সো মই আপোনালোকক দেখাই দিছোঁ যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব ৰাখি থোৱা নহয় আৰু আপোনালোকে এডভান্স দিলেও মোক বুক কৰি থোৱা হ'ব বাট মিনিমাম অনলি ফৰ 1 to 2 উইকছ তাতকৈ বেছি ৰাখিব নোৱাৰিম তাৰপিছত আপুনি পে'মেণ্ট যদি কৰেও পিছত ৰিটাৰ্ণ কৰা নহ'ব সো এইটো কাৰণে আপুনি বুক কৰিলেও 2 উইকছৰ ভিতৰত উইদিন 2 উইকছ আপোনালোকে লৈ ল'ব পাৰিব কাৰণ আমি বুক কৰি দিওঁ যেতিয়া আমি বেলেগক নিদিওঁ সেইটো কাৰণে আপোনালোকে বুক কৰাৰ আগতে যিটো পে'মেণ্ট দিয়ে তাৰপিছত আপোনালোকে উইদিন 2 উইকছত লৈ ল'ব তেতিয়া আপোনালোকৰ বস্তুটো আপোনালোকে পাই যাব কাৰণ ৰাখি থোৱা নহয় মই বহুত প্ৰবলেম পাই গৈছোঁ এইটো লৈ পেলাই সো এইটো কাৰণে আপোনালোকক ইয়াতে মই কৈ দিছোঁ আৰু এটা দেখাই দিছোঁ মই আৰু এটা মই হেৰি দেখাই দিছোঁ
বস্তুবোৰ ৰাখিলোঁ ক'ৰবাত একচুৱেলি বিচাৰি পোৱা নাই এটা ডাঙৰ সাইজৰ বিগ সাইজ ডুগডুগি দেখাইছোঁ এইটো এটা হৈছে বিগ সাইজ ডুগডুগি ফুলিযোৰ টপত হ'ব নহয় হেঙিং না সৰি টপতে হ'ব এইটো এটা বিৰাট ডাঙৰ সাইজৰ ডুগডুগি হয় লাৰ্জ সাইজ ডুগডুগি চাব পাৰে এইটো এটা লাৰ্জ সাইজ ডুগডুগি হয় বিৰাট ডাঙৰ মই পিন্ধি দিলে গম পাইছে ফুলিযোৰ এটা ডাঙৰ টপতে হ'ব খালি হেঙিং নহয় আৰু ইয়াৰ প্ৰাইচটো হৈছে ডাঙৰ সাইজ হয় সো ইয়াৰ প্ৰাইচটো হৈছে 6000 6000 ইয়াৰ প্ৰাইচটো 6000 হ'ব বিৰাট ডাঙৰ সাইজৰ ডুগডুগি হয় সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰিব আৰু ইয়াতকে যদি আপোনালোকক অলপ সৰু সাইজৰ লাগে ডুগডুগি মই হেতু দেখাই দিম ইয়াতে ডুগডুগি সাইজ লৈ আছে এইটো এটা হৈছে ডুগডুগি এইটো এটা ডুগডুগি চাব পাৰে মই দেখাইছোঁ এনেকৈ পিন্ধি পেলাই এইটো এটা সাইজ চাব পাৰে এইটো এটা সাইজৰ ডুগডুগি আছে আৰু এইটো প্ৰাইচটো হৈছে 4200 4200 3800 পৰা ডুগডুগি মোৰ ওচৰত আছে যদি আপোনালোকক ডুগডুগি লাগে 3800 পৰা আপোনালোকে ডুগডুগি পাব ষ্টাৰ্ট হৈছে 38 পৰা তাৰপাছত এটা দেখাইছোঁ বিৰাট ধুনীয়া কাটিং ডুগডুগি এইটো কাটিং হয় কিন্তু এইটো সমানে হ'ব খালি এইটো অকণমান ডাঙৰ আৰু কাটিঙত হয় আৰু ইয়াৰ ফুলিযোৰ কিন্তু এনেকুৱা চিম্পল টপতে হ'ব আৰু হেঙিঙত লাগিলে হেঙিঙতো ইয়াৰ ফুলি পোৱা যাব আৰু হেঙিঙত লাগিলে ইয়াৰ প্ৰাইচটো হ'ব 4800 4800 যদি হেঙিং ফুলি লাগে আদাৰৱাইজ টপত ল'লে ইয়াৰ প্ৰাইচটো হ'ব 4600 যদি লাগে স্ক্ৰিনশ্বট কৰিব বিৰাট ডাঙৰ সাইজৰ হয় বিৰাট ধুনীয়া অনলি 2 পিচ এভেইলেবল আছে ইয়াৰ মণিডাল আপোনালোকে ডিজাইনত পাব ভেৰাইটিজ ডিজাইন আছে যেতিয়া আপোনালোকে ল'ব আপোনালোকে মোক সুধিব তেতিয়া মই ইয়াৰ ভেৰাইটিজ ডিজাইনবোৰ আপোনাক দেখাই দিম মানে মণি গাঁথনিবোৰ সব বেলেগ বেলেগ আছে সো যদি লাগে আপোনালোকে মোক স্ক্ৰিনশ্বট কৰি দিব কাৰণ পিছত মোৰ প্ৰবলেম হৈ যায় আপোনালোকে কোনটো লাগে বুলি কয় মই গম নাপাওঁ একচুৱেলি সো এইটো কাৰণে আপোনালোকে মই কৈ থাকোঁতে স্ক্ৰিনশ্বট কৰি দিব যদি ভিডিঅ'টো চাই সো ওকে এইটো দেখালোঁ মই আৰু এটা দেখাম আপোনাক আৰু দুই এটা সেট দেখাওঁ যিহেতু বহুত বেছি দীঘল হৈ গ'লে আপোনালোকে কালেকশ্যনবোৰ চাবলৈ বেয়া পায় আৰু যিহেতু মই ঢোল দেখাইছিলোঁ কালি যদি আপোনালোকে চাইছে এই ঢোলৰ মুচত অকল 1 পিচ এভেইলেবল আছে বুক হৈ গ'ল অনলি 2 পিচ বনাইছিলোঁ জাষ্ট এ পিচে এভেইলেবল আছে সাইজটো চাব পাৰে কিমান ডাঙৰ হিউজ সাইজ ঢোল হয় এইটো এটা হিউজ সাইজ ঢোল হয় এটা অফাৰত দি দিবৰ কাৰণেহে দিব লগা হৈছে নাইবা আপোনালোকে ডিফাৰেন্সটো চাব পাৰে এইযোৰ ঢোল হয় ইয়াৰ ফুলিযোৰ এনেকা হেঙিং হ'ব অনলি সিঙ্গল পিচ এভেইলেবল আছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 65 6500 টকা সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব 6500 হৈছে ইয়াৰ প্ৰাইচ আৰু ইয়াৰ অনলি 1 পিচ এভেইলেবল আছে 2 পিচ এভেইলেবল আছিলে বাট এতিয়া নাই অনলি 1 পিচ এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব ডাঙৰ লাৰ্জ সাইজ ঢোল হয় অনলি সিঙ্গল পিচ এভেইলেবল আছে সো আৰু দুটা সেট দেখাই দিওঁ যিটা মোৰ ওচৰত এতিয়াও 1 পিচ এভেইলেবল আছে এটা পাট গলপটা ইয়াৰো মোৰ ওচৰত এতিয়া 1 পিচ এভেইলেবল আছে সো যদি লাগে এইটো স্ক্ৰিনশ্বট কৰিব বিৰাট ধুনীয়া হয় এইটো পাট গলপটাডাল বিৰাট ধুনীয়া মই এনেকৈ পিন্ধি দেখাইছোঁ এইটো হৈছে পাট গলপটা এনেকুৱা হ'ব এক সেকেন্ড ওকে চাব পাৰে এইডাল হৈছে পাট গলপটা পুৰা ডিঙিত এনেকৈ লাগি থাকিব পাতডাল আৰু এনেকৈ আপোনাৰ লেংথ ৱাইজ হেঙিং হ'ব এনেকুৱা লেংথ ৱাইজ হ'ব বিৰাট ধুনীয়া পাট গলপটা হয় ফুলিযোৰ সেম তেনেকুৱাই হ'ব আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 3800 টকা এইবোৰ সব ৰূপত বনোৱা পাট সোণৰ হ'ব আৰু ইয়াৰ ফুলিযোৰ সেম তেনেকুৱাই হ'ব এনেকুৱা হেঙিং হ'ব এনেকুৱা হেঙিং ফুলি হ'ব সো যদি লাগে স্ক্ৰিনশ্বট কৰিব ইয়াৰ মুছত অনলি 1 পিচ এভেইলেবল আছে মানে এ পিচে এভেইলেবল আছে সো যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেন্ট বুক কৰিব আৰু মণিমালাও মোৰ ওচৰত অকল 1 পিচে এভেইলেবল আছে সো মণিমালাও মই দেখাই দিছোঁ 5টা থকা বাখৰুৱা মণি আছে 5টা বাখৰুৱা মণি অকল 1 পিচে এভেইলেবল আছে মই আপোনাক দেখাই দিছোঁ বাৰু ওকে এইটো হৈছে 5টা বাখৰুৱা মণি আৰু ইয়াৰ অকল এ পিচ এভেইলেবল আছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 3000 3000 টকা ইয়াৰ প্ৰাইচটো হৈছে 3000 যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব এইটো
আজি আপোনাক সব মই পিনি দেখাইছোঁ কাৰণ ইয়াতে ভিডিঅ'তে আপোনালোকে পাৰিলে চাই ল'ব পাৰ্সনেলি ফটো সবকে দি থাকিবলৈ মোৰ বিৰাট প্ৰব্লেম হৈ যায় কাৰণ সময় নহয় তেনেকৈ দি থাকিবলৈ ফটোবোৰ এজনকে বৰ দিগদাৰ হৈ থাকে বুজি পাই চাগে সবে গহনাবোৰ উলিয়াই ফটো মাৰি থকাটো পসিবল নহয় একচুৱেলি আৰু তাকে ইমান গৰম এতিয়া সো এইযোৰ হৈছে এনেকুৱা ফুলি চাব পাৰে লং হ'ব ফুলিডাল আৰু এনেকুৱা হ'ব 5টা থকা বাখুৰা মণি আৰু ইয়াৰ প্ৰাইচটো হৈছে 3000 আগত যেহেতু ৰূপৰ দাম কম আছিলে সো মই কৈ দিছোঁ এতিয়া প্ৰাইচটো 3000 হৈছে আৰু অকল ওৱান পিছে এভেইলেবল আছে মাত্ৰ অকল এপিছে আছে মোৰ ওচৰত সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব অকল ওৱান পিস এভেইলেবল আছে ভিডিঅ'টো সদায় সৰুকৈ কৰিম বুলিয়ে ভাবোঁ বাট লাষ্টত মোমেণ্টত দেখাওঁতে বহুত দেৰি হৈ যায় সো সদায় তেনেকুৱা হৈয়ে গৈ আছে মানে সো আৰু এটা জেঠি পটা দেখাই দিছোঁ জেঠি ইয়াৰো মোৰ ওচৰত অকল ওৱান পিস এভেইলেবল আছে সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইটো এটা হৈছে বৰ ধুনীয়া জেঠি পটা এনেকুৱা হ'ব জেঠি পটাটো এইটো বিৰাট ধুনীয়া এটা জেঠি পটা সেট হয় এইটো বিৰাট মৰম লগা আৰু ইভেন ইয়াৰ ফুলিযোৰো বিৰাট ধুনীয়া হেঙিং হ'ব যেহেতু এনেকুৱা 3 পিস এভেইলেবল আছিলে বাট এতিয়া অকল মুজত অকল 1 পিস এভেইলেবল আছে সো যদি লাগে আপোনালোকে বুক কৰিব পাৰে এইটো হৈছে ইয়াৰিং লং ইয়াৰিং হ'ব এনেকুৱা দীঘল আৰু এইটো হৈছে জেঠি পটা আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 3800 টকা সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব ইয়াৰো মুজত অনলি 1 পিস এভেইলেবল আছে আৰু লাষ্ট আৰু থুৰিয়া অলপ দেখাই দিছোঁ থুৰিয়া যেহেতু আধাই দি সব বুক হৈ গ'ল সো আপোনালোকে বিচাৰা যদি আপোনালোকক লাগে এতিয়াও ল'ব পাৰে এইবোৰ থুৰিয়া হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 2300 টকাকে 2300 কেটো ৰঙাত হ'ব তাৰপাছত আপোনাৰ মাল্টি কালাৰটো পাব এইযোৰ হৈছে মাল্টি কালাৰ আৰু যদি আপোনালোকক ফিৰোজা কালাৰ লাগে ফিৰোজা কালাৰটো পাব এইবোৰ হৈছে ফিৰোজা কালাৰ হয় বিৰাট ধুনীয়া এই মানে থুৰিয়াবোৰ বিৰাট ধুনীয়া এনেকৈ খুলি পিন্ধে এইটো টাইপত খুলি পেলাই কাণত লগাই পিছফালে এনেকৈ পিন্ধে আৰু ইয়াৰ প্ৰাইচটো 2300 টকাকে হয় সব 2300 টকাকে দি থকা হৈছে আৰু ব্লেকতো পাব কলাত যদি লাগে কলাটো আছে সেম প্ৰাইচ 2300 টকা সবৰে 1 পিস এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু ৰিঙৰ কালেকশ্যন দেখাইছোঁ এনেকুৱা যিবোৰ ৰিং আছিলে পাট ৰিং এইবোৰ মোৰ ওচৰত এতিয়া অকল 2 পিস এভেইলেবল আছে ৰিষ্টক হৈছে যদি লাগে স্ক্ৰিনশ্বট কৰিব ইয়াৰ প্ৰাইচটো 1200 হ'ব আৰু খালি এটা শিপিং সৰু বস্তুৰ কাৰণে শিপিং এক্সট্ৰা হয় ইয়াৰ শিপিং এটা 60 এটা এক্সট্ৰা হ'ব মানে 60 টকা এটা এক্সট্ৰা হ'ব 1260 টকা সো যদি লাগে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু অলপ মই ফিংগাৰিঙো দেখাই দিছোঁ যদি ফিংগাৰিঙো আপোনালোকক লাগে মই ফিংগাৰিঙো ইয়াতে আপোনালোকক দেখাই দিছোঁ যিখিনি ফিংগাৰিং মোৰ ওচৰত এভেইলেবল আছে সেইখিনিয়ে দেখাই দিম মই এটা পিংক এইটো এটা দুগদুগী ষ্টোনৰ হয় এইটো মাত্ৰ 800 টকা 800 আৰু এটা হৈছে ব্লু ষ্টোন এইটো হৈছে 800 তাৰপাছত এইটো এটা হৈছে এইটো হোৱাইট ষ্টোনৰ এইটো হৈছে 800 এনেকুৱা ৰিং মুছত অকল 3 or 4 পিস এইটোটা হৈছে গ্ৰীন কালাৰ অকল এইগিটা পিস এভেইলেবল আছে 800 কে হ'ব বাট শিপিং উইল বি এক্সট্ৰা দ্যাট মিন্স 800 plus 60 so you have to pay 60 rupees extra আপোনালোকে 60 এটা এক্সট্ৰা কে দিব লাগিব আৰু যদি আপোনালোকক এনেকুৱা ৰিং লাগে এনেকুৱা নিউ ষ্টক হয়বো এবোৰ 1100 কে হ'ল এতিয়া 1100 কে হ'ল আগত যেটো 1000 আছিল বাট এতিয়া এটো নহয় সো যদি লাগে স্ক্ৰিনশ্বট কৰিব এইবোৰ 1100 কে হ'ল আৰু যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব ইয়াৰ মুছত এইগিটা লাষ্ট ষ্টক আছেগে আৰু নাই সব হেক হৈ গৈছে অকল এগি পিছে সবৰে এপিস কে এভেইলেবল আছে আৰু যদি আপোনালোকক সিলভাৰ বেছৰ লাগে সিলভাৰ পেষ্টৰ পাই যাব সিলভাৰ বেছ মুছত আছে এইটো এটা হৈছে থুৰিয়া ফুলৰ চাব পাৰে অকল 1400 টকা অনলি 1400 আৰু এইবোৰ আছে সৰি দেখাই দিছোঁ এইবোৰ আছে এইবোৰ 1500 টকা অকল 1500 আৰু এইবোৰ হৈছে 1400 দুগদুগী পাব কলাত 1400 টকা আৰু এটা বেবি পিংকৰ হয় বিৰাট ডাঙৰ সাইজৰ এইটো বিৰাট ধুনীয়া 1600 1600 সবৰে 1 পিস এভেইলেবল আছে আৰু এটা ব্ল্যাক জাপি ইয়াৰ প্ৰাইচটো হৈছে 1500 60 rupees will be extra আৰু এটা আছে বেবি পিংকৰ নিচিনা ডাঙৰ এটা ব্লুত আছে বিৰাট ধুনীয়া দুগদুগী আৰু ইয়াৰ প্ৰাইচটো হৈছে 1600 ডাঙৰ সাইজটো অলপ বেছি হয় আৰু এটা ব্ল্যাক থুৰিয়া আছে এইটো থুৰিয়া ফুলৰ এইবোৰ হৈছে 1400 1400 আৰু এটা হৈছে অকল গোল্ডেনত বিৰাট ধুনীয়া 1500 এইবোৰ সব 1500 টকা হয় সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব সবৰে সিঙ্গল পিস কে হেতি এভেইলেবল আছে সব যেটো লিমিটেড ষ্টক আছিল সব হেক হৈ গল অকল সিঙ্গল পিস কে এভেইলেবল আছে
সো ওকে মই আজি ইমানখিনিয়ে দেখালোঁ মই নেক্সট আকৌ আহিম আকৌ ধুনীয়া ধুনীয়া কালেকশ্যন আপোনাৰ ওচৰত দেখাই থাকিম যিহেতু মই কৈছোঁ এই নতুন নতুন কালেকশ্যন ৰিচেণ্ট মোৰ ডেইলি কৰিয়ে থকা হৈছে মানে বনাই থকা হৈ আছে আহিয়ে থাকিব সো আপোনালোকে চাব লাইক কৰিব কমেণ্টত জনাব কিবা জানিব লগা থাকিলে আৰু যোনে প্ৰথম এবাৰ মোৰ চাইছে আপোনালোকে মোৰ এই ভিডিঅ'টো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু তাত যিটো নটিফিকেশ্যনৰ কাৰণে বেল আইকন থাকে এইটো যাতে প্ৰেছ কৰে ৰেগুলাৰ নটিফিকেশ্যন যাতে আপোনালোকে পাই থাকে যেনেকৈ মই আজি ভিডিঅ'টো দিছোঁ এইটো আপোনালোকে বহুতে গম নাপায় সো এইটো কাৰণে যদি আপোনালোকে ৰেগুলাৰ পাই থাকিব লাগে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ৰেগুলাৰ নটিফিকেশ্যনটো পাই থাকে সো ওকে ইমানেই ক'লোঁ মই নেক্সট আকৌ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন লৈ চাই থাকিব আৰু আজি মই এটা নতুন মোৰ এটা নিজে পাৰ্চনেল চেনেলো খুলিছোঁ এনেই খুলিছোঁ ঘৰত আছোঁ বহি আছোঁ কোনো কাম নাই সো সেইটো কাৰণে এটা পাৰ্চনেল চেনেল খুলিছোঁ আশা কৰোঁ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্টত জনাব যদি কিবা চাব লগা থাকে কিবা জানিবলৈ মন যায় তেতিয়াহ'লে মোক পাৰ্চনেলি আপোনালোকে মোক জনাব মই মোৰ পাৰ্চনেল চেনেল আপোনালোকক দেখাই দিম সো ওকে ইমান দেখালোঁ সো টিল দেন বাই গুড নাইট